মাত্ৰ ৬০,০০০ টকা তেনেধৰণৰ গাড়ী মই মিছা কোৱা নাই। ৬০,০০০ টকাত আপোনালোকে গুৱাহাটীৰ এই মাৰ্কেটৰ পৰা নিব পাৰিব। প্ৰথমে ওপৰৰ পৰা দেখুৱাই লৈছোঁ, চাওক আপোনালোকে কি পৰিমাণৰ গাড়ীৰ সৈতে আজিৰ উপস্থাপন মই আজিজুৰ ৰহমানে বনাই আছোঁ। গুৱাহাটী মহানগৰীৰ এই ষ্টক চাওক আপোনালোকে কি পৰিমাণৰ। এয়া আপোনালোকে নিব পাৰিব, নতুন পুৰণি সকলো কমাৰ্চিয়েল গাড়ী ইয়াতে আপোনালোকে নিব পাৰিব, সৰু ডাঙৰ সকলো আছে। গতিকে ক'ৰ পৰা বনাই আছোঁ, এই বৃহৎ পাৰ্কিং ক'ত আছে মহানগৰীৰ মাজত, এয়া আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাওক। গতিকে আপোনালোকে আৰম্ভণিতে চালে যে ইয়াত কি পৰিমাণৰ ষ্টক। নমস্কাৰ, মই আজিজুৰ ৰহমান, আপোনালোকে চাই আছে খবৰ ইত্যাদি। এতিয়া মই ইয়াতে কৰ্মৰত দাদাগৰাকী কেমেৰাৰ সন্মুখত আনি আছোঁ। এইগৰাকী কৰ্মৰত দাদা আজি দামসমূহ জনাব আপোনালোকক আৰু মডেল জনাব গাড়ীৰ। গতিকে মই কৈছোঁই প্ৰথমে যে একদম কম দাম। হয় হয়, আপোনাৰ শুভ নামৰ লগতে এড্ৰেছটো দি দিব। মোৰ নামটো এইটো ৰাতুল মালি। আপোনালোকে আহি পেলাই লখৰালৈকে আহি পেলাই মোক ফোন কৰিলে পাই যাব। হয়, একদম কম বাজেটত, একদম কম বাজেটত পাই যাব। কিমান টকাৰ পৰা ষ্টাৰ্ট গাড়ী? আপোনাৰ এইটো ৬০,০০০ৰ পৰা পাই যাব। ৬০,০০০ টকাৰ পৰা আপোনালোকে যি দেখিছে ৬০,০০০ টকাৰ পৰাই গাড়ী ইয়াতে আৰম্ভ আছে। গতিকে আপোনালোকে যে নতুন নিব বিচাৰে, এনেধৰণৰ নতুন গাড়ীও আছে। এইটো নম্বৰত কণ্টেক্ট কৰিলে নতুন গাড়ীও নিব পাৰিব ন, নতুন গাড়ীও নিব পাৰিব। ঠিক আছে, ক'ৰবাৰ দেখুৱাব। এইখন আপোনাৰ ছুপাৰ কেৰি হয়, 2019। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 270। মানে যিমান গাড়ী দেখুৱাম হয়, কোনো ইছ্যুটো নাথাকে, একো ইছ্যু নাথাকে দাদা। এনেকুৱা নহয় যে কিনি নিয়াৰ পিছত বিপদত পৰিব। একো নাই, আমি আছোঁ, কিবা এটা হ'লে আমি আছোঁ, আমি চাই দিম। এইখিনি চাই দিব না, ভিতৰে বাহিৰে চব টিপটপ থাকে, টিপটপ থাকে, বডি চডি পচা নাথাকে, অ'কে, চব চেচিছ পচা নাথাকে, একো নাথাকে, অ'কে আছে। আহিলে দেখাই মানে চব গাড়ী মানে ঠিক থাকিব, টিপটপ থাকিব। ৱাৰেণ্টি গ্যাৰাণ্টি পাব? ৱাৰেণ্টি আমি চাই দিম, চাই দিব। হয়, ধুনীয়াকৈ ইছ্যু হ'লে চাই দিব। ইয়াৰ মূল্য কিমান কৈছে? 270। কিমান চনৰ? এইটো 2019। 2019ৰ গাড়ী 2,70,000ত দি আছে। এইটো পেট্ৰল নে ডিজেল? ছুপাৰ কেৰি ডিজেল হয়, ডিজেলৰ হয়, মাৰুতিৰ ছুপাৰ কেৰি। আৰু এয়া এছ গ'ল্ড কিমান চনৰ? এইটো আপোনাৰ 2020। এইখনৰ প্ৰাইচ ৰাখিছোঁ 310। হয়, আহিলে নেগোচিয়েবল হৈ যাব, অলপ আহিলে নেগোচিয়েবল হৈ যাব না। টিপটপ আছে, একো ইছ্যু নাই, এক্সিডেণ্টেল ইছ্যু নাই, একো নাই, মাৰ খোৱা গাড়ীটো নহয় কোনো? একো নহয়। আচ্ছা, ঠিক আছে। এইটো আপোনাৰ 2020। এইটোৰ প্ৰাইচ ৰাখিছোঁ আমি 290। 2,90,000 টকা। দৰ্শকসকল, এইসমূহ গাড়ী কিন্তু যদি আপুনি নতুন ল'ব যায়, ফাইনেন্সতে লয় বা কেছতে লয়, 6.5, 7 লাখ, 7.5 লাখ টকা আপোনাৰ দিব লাগিব বৰ্তমানৰ বজাৰত। কাৰণ গাড়ীৰ মূল্য, নতুন মূল্য কিন্তু বহুত বেছি, বহুত বেছি। ইয়াতে আপোনালোকে বহুত কম দামত ছেকেণ্ড হেণ্ডত নি পেলাই বাকী টকাখিনি আপুনি নতুনৰ তুলনাত ৰাহি কৰিব পাৰি আছে। প্ৰায় 4-5 লাখ টকা ৰাহি কৰিব পাৰি আছে আপোনালোকে। গতিকে 5 লাখ টকা ৰাহি কৰি আপুনি ছেকেণ্ড হেণ্ড ল'ব নে 5 লাখ টকা ভৰি নতুন ল'ব, বিবেচনা আপোনাৰ। ঠিক আছে। এয়া এইখন আপোনাৰ পৰ্টাৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ অনলি 60,000। অনলি 60,000, মাত্ৰ 60,000 টকা। ডকুমেণ্ট ইনক্লুডিং ট্ৰান্সফাৰ? হয়, ইনক্লুডিং ট্ৰান্সফাৰ, ডকুমেণ্ট আপোনাৰ এইটো গোটেইখিনি আপডেট আছে। মাত্ৰ 60,000 টকা তেনেধৰণৰ গাড়ী মই মিছা কোৱা নাই। 60,000 টকাত আপোনালোকে গুৱাহাটীৰ এই মাৰ্কেটৰ পৰা নিব পাৰিব, গুৱাহাটীৰ এই পাৰ্কিঙৰ পৰা নিব পাৰিব পৰ্টাৰ, মাত্ৰ 60,000 টকাত। এনেধৰণৰ গাড়ী আৰু আছে, কম কম মূল্যৰ গাড়ী যদি লাগে ভিডিঅ'টো আকৌ কৈছোঁ শেষলৈকে চাই থাকক। এইখন দেখুৱাই আছোঁ, এইখন আপোনাৰ মেগা এক্সেল হয়, 18 মডেল, 18ৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 270। আহিলে দাম বাঢ়ি যাব নেকি? কমিব, আহিলে কমিব, বাঢ়ি নাযায়, কমিব। হয়, বাঢ়ি কেতিয়াও নাযায়, কমিহে যাব, কমিহে যাব না। বডি চডি পূৰা বনোৱা আছে, যিবোৰৰ বডি বনোৱা নাথাকে এইবিলাক বডি বনাই দিব। বডি বনাই দিম। আচ্ছা, বডি বনাই দিম, ঠিক আছে। নেক্সট এছ গ'ল্ড কিমান চনৰ? এইখন আপোনাৰ এই 2020ৰ হয়। এইখনৰ প্ৰাইচ ৰাখিছোঁ 290। 2,90,000। হয়, এইখনত 2,90,000। হয়, টিপটপ আছে গাড়ী, পুৰা টাগৰা বডি বনোৱা আছে। চাওক আপোনালোকে আহি পেলাই আৰু ধুনীয়াকৈ চাই চিতি ল'ব। এছ মেগা এক্সেল কিমান চনৰ? এইখন আপোনাৰ 2018ৰে হয়। এইখনৰ প্ৰাইচ দেখোন 240। 2,40,000ত? হয়। আচ্ছা, ইমান কম কম দামত কিয় দি আছে? আহক দাদা, আমি কাষ্টমাৰ বিচাৰি আছোঁ। আচ্ছা, কাষ্টমাৰ বিচাৰি আছে। চাওক আপোনালোকে, এইটো এইখন SHT হয়। এইখনৰ প্ৰাইচ দেখিছোঁ আমি 230। 2,30,000 টকা। হয়, আৰু নেগোচিয়েবল হ'ব? হ'ব, আহিলে হ'ব। টিপটপ আছে না পুৰা? টিপটপ। আচ্ছা, ঠিক আছে। নেক্সট এইখন আপোনাৰ জিতো। কিমান দাম? এইখনৰ প্ৰাইচ দেখিছোঁ 180। কিমান চনৰ? এইটো 18ৰ হয়। 2018 চনৰ 1,80,000 টকা দাম আছে। চাওক আপোনালোকে, এয়া মাৰ্কেটত যদি আপুনি নতুন ল'ব যায়, এবাৰ ট্ৰাই কৰি আহক, লাগিলে নতুন মাৰ্কেট এবাৰ ট্ৰাই কৰি আহি আপুনি ইয়াত চাই চিতি লওক, মাৰ্কেটটো যাচাই কৰি আহক।
যে নতুন কিমান টকা পৰে মই সঁচা কৈ আছোঁ নে মিছা কৈ আছোঁ নতুনত ল'ব গ'লে আপোনালোকে গম পাই যাব এয়া এখন EX হয় SEX হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 190 1,90,000 টকা 90,000 হয় আৰু নেগোচিয়েবল হ'ব হ'ব আহিলে হ'ব টিপটপ আছে না হয় টিপটপ আছে এইখনৰ সেম গাড়ী এইখনৰ দাম ৰাখিছোঁ আমি 135 কিমান চনৰ এইখন আপোনাৰ 13ৰ গাড়ী হয় 13ৰ গাড়ী হয় ঠিক আছে নেক্সট এইখন সুপাৰ এচি মিণ্ট হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 145 145 দাম চাওক আপোনালোকে কিমান চনৰ এইখন আপোনাৰ 17ৰ হয় 17ৰ হয় নেক্সট এইখন আপোনাৰ জিপ হয় এইখনত বুকিং হৈছে এনেকুৱা গাড়ী আহিলে আমাৰ তাত বহুত ষ্টক থাকে এইখন বুকিং হৈছে আহিলে পাই যাব আৰু আচ্ছা আৰু এটা আছে এইটো জিপ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 135 হয় চাওক আপোনালোকে 1,25,000 টকাত গাড়ী ঠিক আছে নেক্সট এয়া এইখন SXL এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 260 2,60,000 টকা হয় কিমান চনৰ এইখন 19ৰ গাড়ী হয় 19ৰ গাড়ী 2,60,000 টকাত লৈ যাওক একদম নতুন নহয় 2019ৰ গাড়ী 2,60,000 ঠিক আছে জিপ এক্সেল এইখন জিপ এক্সেল অনলি 60,000 60,000 হয় অনলি 60,000 আচ্ছা টিপটপ আছে গাড়ী না টিপটপ গাড়ী আচ্ছা এয়া দেখুৱাই আছোঁ আপোনালোকক একো ইছ্যু নাই না কিমান চনৰ এইখন আপোনাৰ 17ৰ গাড়ী হয় আচ্ছা নেক্সট এয়া এইখনো বুকিং হৈছে বুকিং হয় ঠিক আছে নেক্সট এয়া এইখনো 17ৰ জিপ হয় নৰ্মেল জিপখন এইখনৰ দাম ৰাখিছোঁ অনলি 120 1,20,000 টকা 1,20,000 টকা আৰু নেগোচিয়েবল হ'ব না হ'ব আহিলে হৈ যাব হৈ যাব আৰু আছে না ইন্ট্ৰা হয় এইখন ইন্ট্ৰা V10 হয় V10 হয় NC 21ৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 470 হয় আৰু নেগোচিয়েবল হ'ব আহিলে হৈ যাব ঠিক আছে এছ গোল্ড এইখনো এছ গোল্ড হয় আপোনাৰ পেট্ৰল না ডিজেল এইখন ডিজেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 290 পুৰা টিপটপ আছে না টিপটপ আছে আচ্ছা ঠিক আছে নেক্সট আৰু আছে না গাড়ী হয় আৰু আছে দৰ্শকসকল এইটো আপোনাৰ SEX হয় 19ৰ হয় 440 আৰু এইখন বলেৰো এইখন আপোনাৰ 15ৰ হয় এইখনৰ দাম ৰাখিছোঁ 430 এইখন 407 পিক আপ এইখনৰ দাম ৰাখিছোঁ অনলি 260 2,60,000 টকা হয় আপোনালোকে হয়তো ক'ব যে তলফালে বডি চডি পচা আছে চাওক আপোনালোকে বডি পচা নাই একো নাই পুৰা টাগৰা আছে না মাত্ৰ 2,60,000 টকা দামত আপোনালোকে নিব পাৰি আছে কোনো ইছ্যু নাই ঠিক আছে নেক্সট এইখন আপোনাৰ 407 হয় 4 টন কেপাচিটি এইখনৰ দাম ৰাখিছোঁ মাত্ৰ আমি 4,10,000 টকা 4 টন কেপাচিটি কিমান চনৰ এইখন আপোনাৰ 2012ৰ গাড়ী হয় 4 টন কেপাচিটি টিপটপ আছে না আৰু গাড়ী আছে না বহুত গাড়ী আছে দাদা হয় সোমাই আছে হয় গোটেই দেখাব গ'লেতো বহুত টাইম ল'ব হয় বহুত টাইম ল'ব এয়া চাওক আপোনালোকে